অভিভাৱক আমি তেওঁকো এই অনুষ্ঠানলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মঞ্জুলা কলাকেন্দ্ৰৰ অভিভাৱক উপদেষ্টা শ্ৰদ্ধাৰ হেমকান্ত বৰা ডাঙৰীয়া আৰু বাবুল নাম ডাঙৰীয়া দুয়োকে মই তেখেতক অভিবাদন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিপিনকে অহৰহ কথাই কৈ থাকিব লাগে, বকি থাকিব লাগে কথা। গতিকে খুব চমুকে শুভেচ্ছামূলক এষাৰি বক্তব্য প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোকে সেয়া পৰা শুভেচ্ছা জনালোঁ। মঞ্জুলা কলাকেন্দ্ৰৰ উত্তৰ কামনা কৰিলোঁ। আজি সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ এই কাৰণেই যে মই ডিজিটেল মিডিয়াত যেতিয়া প্ৰথম অংশগ্ৰহণ কৰিছিলোঁ, ডিজিটেল মিডিয়াত প্ৰথম অংশগ্ৰহণ কৰি সম্ভৱতঃ 2023 চন হ'ব। মঞ্জুলা কলাকেন্দ্ৰত গ্ৰীষ্মকালীন কৰ্মশালা হৈ আছিলে আৰু মই সেই কৰ্মশালাটো পোনপটীয়াকৈ অসমৰ এটি আগশাৰীৰ ডিজিটেল মাধ্যমত TNL নিউজত প্ৰচাৰ কৰিছিলোঁ। সেইটো কাৰণে খুব ভাল লাগিছে। বিশেষ নকওঁ, পৰৱৰ্তী সময়ত মঞ্জুলা কলাকেন্দ্ৰৰ লগতে আমাৰ গাঁওখনৰ কেইবাটাও বাতৰি ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ আৰু আটাইতকৈ ভাল লাগিছে বৰখনীয়া গাঁও, এইটো মোৰ প্ৰথম সম্বৰ্ধনা। সেইটো কাৰণে মঞ্জুলা কলাকেন্দ্ৰৰ ওচৰত সদায় চিৰকৃতজ্ঞ। ধন্যবাদ। শ্ৰদ্ধাৰ বিপিনক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মঞ্জুলা কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা কালৰ পৰা আচলতে বিপিনকে আমাক প্ৰচাৰ কৰি আহিছে। আমি চিৰঋণী আৰু তেখেতক আমাৰ ওচৰলৈ আহিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। ডক্টৰ বিমান সাগৰ নাথ।